নমস্কাৰ, মই শ্ৰী ৰঞ্জিত কুমাৰ দাস। মই এক্সেছ বাৰ সম্পৰ্কে আজি কিছু কথা ক'বলৈ লৈছোঁ। এক্সেছ বাৰ বস্তুটোনো কি? এক্সেছ বাৰ হৈছে এক প্ৰকাৰৰ স্পৰ্শ চিকিৎসা। এই চিকিৎসাৰ জৰিয়তে আমাৰ শৰীৰৰ বিভিন্ন ৰোগৰ পৰা আমি মুক্তি পাব পাৰোঁ। অদৰকাৰী চিন্তাসমূহ দূৰ কৰিব পাৰি, আৰ্থিক সমস্যাসমূহ দূৰ কৰিব পাৰি, শিশুৰ পঢ়া শুনাৰ অমনোযোগিতা দূৰ কৰিব পাৰি। এনেকুৱা আমাৰ বিভিন্ন ধৰণৰ বেমাৰ এই এক্সেছ বাৰৰ দ্বাৰা নিৰাময় কৰিব পাৰি। আৰু মানসিক সমস্যাসমূহো এই বেমাৰৰ দ্বাৰা, এই চিকিৎসা পদ্ধতিৰ দ্বাৰা নিৰাময় কৰিব পাৰি। আমাৰ মানুহৰ মস্তিষ্কত 32টা পইণ্ট থাকে। এই 32টা পইণ্টত আমি 13 ধৰণে হাতৰ আঙুলি স্পৰ্শৰ দ্বাৰা বাৰ্ছ প্ৰদান কৰোঁ। এইটোৱে এক্সেছ বাৰ চিকিৎসা পদ্ধতি। এখেতে মোৰ পৰা বাৰ্ছ লৈছে। এতিয়া এখেতে বাৰ্ছ লোৱাৰ পিছত কেনে অনুভৱ কৰিছে তেখেতে দুই এষাৰ ক'ব। নমস্কাৰ, মই বাৰ্ছ সম্পৰ্কে এইটোৱে ক'ম যে এইটো আমাৰ জীৱনৰ এটা বহুত সমস্যা দূৰ কৰে। মই মাজতে টোপনি অহাই নাছিলোঁ। মই বৰ্তমান এমাহ হ'লেও হ'ব মই টোপনি যোৱা নাছিলোঁ। তেখেতৰ পৰা মই বাৰ্ছ ল'লোঁ আৰু বাৰ্ছ লোৱাৰ পিছত মই বাৰ্ছ লৈ থাকোঁতেই মই শুই গ'লোঁ। তেখেতে মোক জগাব লগা হ'ল যে ইমান শুইছা কিয়? এনেকুৱা মই ৰিলেক্স এটা ফিল কৰিছোঁ বাৰ্ছটো লোৱাৰ পিছত, যাক মই ক'ব নোৱাৰিম। মই কালি ৰাতিও এটা সুন্দৰ এনেকুৱা এটা টোপনি আহিছে, মই ভাব নোৱাৰা ৰিলেক্স এটা মই ফিল কৰিছোঁ। এক্সেছ বাৰ আপোনালোকেও লওক। আৰু আমাৰ যিটো স্পৰ্শ চিকিৎসা, সেইটোৰ দ্বাৰা ইমান যে আমি ৰোগ নিৰাময় কৰিব পাৰি, মই এখেতৰ পৰা বাৰ্ছ লোৱাৰ পিছত মই অনুভৱ কৰিছোঁ। আৰু সকলোকে ক'ম, এক্সেছ বাৰ্ছ আপোনালোকে লওক আৰু এটা সুন্দৰ জীৱন আপোনালোকে ল'ব পাৰে। এইখিনিয়ে মোৰ ক'ব লগা। যদি আপোনালোকে এক্সেছ বাৰ্ছ ল'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকে স্ক্ৰীণত নম্বৰ এটা দিয়া আছে, এখেতৰ লগত যোগাযোগ কৰিব পাৰে।